শুনা মোৰ প্ৰিয়ে লক্ষ্মী সংগিনী, তুমিয়েতো মোৰ এই সংসাৰ ধাৰিণী। জানানে তুমি সংসাৰৰ সতী নাৰীৰ কাহিনী, যাৰ পৰিচয়ত হয় নিজৰ নিজৰ জাতিৰ অভিমানী। কৈ যাও শুনা তাৰে কিছু কাহিনী। পৌৰাণিক কালত আছিল বেউলা নামেৰে সতী এগৰাকী, সদাগৰৰ পুত্ৰ লক্ষিন্দৰ নামেৰে তেওঁ স্বামী। এদিন মন খাই তেওঁ প্ৰাণ কাঢ়িছিল, ভক্তিৰ বলেৰে বেউলাই স্বামী প্ৰাণ ঘূৰাই আনিছিল। দেখিলানে সংগিনী তাই কিমান মহাসতী, মৃত্যুৰ দুৱাৰৰ পৰা স্বামী ঘূৰাই আনিছিল, স্বামী ঘূৰাই আনিছিল। আকৌ কওঁ শুনা ৰামৰ কাহিনী। জনকৰ গৈছিল স্বামীৰ সৈতে ভক্তি শুশ্ৰূষা কৰি, ৰাৱণে বনত হৰিণীয়ে কৰি, সীতা নামেৰে চল চাতুৰি কৰি। অশোক বনত হৰিণীয়ে স্বামীৰ চৰণ চিন্তি, অশোক বনত থাকে সতীৰ কিমান ভক্তি। দেখিলানে সীতা সতীৰ কিমান ভক্তি, অসুৰে নোৱানিব চৰিত্ৰ কাঢ়ি। এইবাৰ শুনা সাবিত্ৰী সত্যবানৰ কথা, যাৰ কাহি শুনিবলৈ ভাল লগা। ৰজাৰ কন্যা আছিল তাইও জানা, বিবাহ হৈছিল ৰাজকুমাৰ দেখাত ধুনীয়া। বিবাহৰ পিছতে মৃত্যু হব বুলি কৈছিল আকাশবাণী। বুদ্ধি প্ৰেমৰ ভক্তিৰ বলেৰে ঘূৰাই আনিছিল তাৰ স্বামী। দেখিলানে সতী পত্নীৰ ভক্তিয়ে কেনেকৈ ঘূৰাই আনি। দাস কৈবৰ্তৰ আছিল জীয়ৰী, নিজৰ সতীত্ব ধৰি ৰাখিছিল। সতী নাৰীৰ মহিমা সঁচাকৈ অপাৰ, যাৰ তত্ত্ব বিচাৰিলে নাপায় ইপাৰ সিপাৰ। আৰু এগৰাকী সতী কওঁ শুনা, আহোমৰ বোৱাৰী সাহসেৰে ভৰা। ৰজা দেশত চাওদাঙে মৰা, অসীম সাহসী সহ্যকাৰী। গদাপাণিৰ পত্নী নাম জয়মতী। শুনিলানে মোৰ প্ৰিয়ে ৰত্ন নন্দিনী, সতী নাৰীৰ কিছু সাম্যক কাহিনী। নাৰীৰ মহত্ব কথাবোৰ বখানি বখানি।